আমি এতিয়া কোনো ভাত মেডিকেল মাজত এনেকৈ নাৰাখি সকলোকে আমাৰ ধুনীয়াকৈ পাঁচজন হৈ যাব। গতিকে আমি এতিয়া যোৱা যিখন কাউন্সিল আছিলে সেই কাউন্সিলখনে ভালকৈ নচলোৱাৰ বাবে ভালকৈ ডিষ্ট্ৰিক্টত ভালকৈ ব্যৱহাৰ নকৰাৰ বাবে আৰু তাতে প্ৰত্যেকজন দেউৰী মানে আমাৰ গাঁও আৰু দেউৰী ৰাইজক এই মানে গুৰুত্ব দিয়ে শদিয়া আৰু 2 নং কুন্দিল দেউৰী ছাত্ৰ পৰিষদৰ দুয়োটা সমষ্টিতেই বিজেপি দলে জয়যুক্ত মানে কৰিবলৈ সক্ষম হ'ল। মই শদিয়াবাসী ৰাইজক আমাৰ সমূহ দেউৰী আমাৰ ছাত্ৰ পৰিষদৰ অন্তৰ্গত ভোটাৰ ৰাইজক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে যি সকলোৱে মিলি যি প্ৰচেষ্টা ল'লে আৰু দুয়োটা সমষ্টিতেই যতীন দেউৰী ডাঙৰীয়া শদিয়া সমষ্টি 1 নম্বৰ, 2 নম্বৰ আমাৰ জয়ৰাম দেউৰী কুন্দিল সমষ্টি দুয়োজনকো জিকাই আনিবলৈ সক্ষম হ'ল। দেউৰী ছাত্ৰ পৰিষদ আপুনি দেখিছে যে তেওঁলোকেও যথেষ্ট প্ৰতিনিধিত্ব আগবঢ়াইছে। তথাপি আমাৰ বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰখনে যিদৰে কাম কৰিছে, যিদৰে উন্নয়ন কৰিছে, গোটেই কথাখিনি চাই মানুহে দেউৰী সমাজে বিজেপি দলক ভোট দিছে। সেইখিনি নিশ্চয় আপোনালোকে সকলোৱে বুজি পাইছে আৰু সেই কথাক আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। আগত দিনতো আমি ৰাইজক কথা দিছোঁ যে যিহেতু দেউৰী ছাত্ৰ পৰিষদৰ ফালৰ পৰা অহা সকলো আঁচনি যাতে সঠিকভাৱে প্ৰতিজন দেউৰী জনগোষ্ঠী ৰাইজে লাভ কৰে তাৰ বাবে চকু ৰখা হ'ব। আৰু আমি সকলোৱে মিলি আকৌ বিজেপি দলক আমাৰ আৰু অধিক শক্তিশালী কৰি যাতে আগন্তুক দিনবিলাকৰ কাৰণে আমি আগুৱাই যাব পাৰোঁ। আজি কংগ্ৰেছৰ বাগা নেতাই শদিয়াটো আহি প্ৰচাৰ কৰিলে নিশ্চয় আপোনালোকে গম পায়। তো ইয়াতে চাওক, আজি কংগ্ৰেছ দলে তেওঁলোকৰ মাজত যিখিনি মানে খাম খেয়ালি যিখিনি খেলি মেলি আগন্তুক দিনত তেওঁলোকে যি কাম কৰি গ'ল, এই গোটেই কথাবিলাক ৰাইজে ভালকৈ জানে। জনাৰ বাবে যিমানেই তেওঁলোকৰ বাগা নেতা নহওক কিয় ৰাইজে সঠিক সিদ্ধান্তই ল'ব আৰু সঠিক সিদ্ধান্ত ৰাইজে লৈছে আৰু বিজেপি দলক সেইবাবে জয়যুক্ত কৰিছে।